হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। তো এতিয়া বৰ্তমান সময় হৈছে 1:17। এখন চাওক মোবাইলত, চাওক আপোনাৰ লাইট বেছি আছে মোবাইলত, দেখা পোৱা নাই, কিন্তু চাওক ভালকে চাওক, আপোনালোকক দেখাওঁ। এইখন চাওক, এইখন চাওক 1:17 হৈ আছে। আৰু এতিয়া বৰ্তমান মই গৈ আছোঁ মেডামৰ খানা ল'বৰ কাৰণে। আৰু আপোনালোকে ভাবে যে বাহিৰত যোনকেইটা ল'ৰা বাহিৰত থাকে, চৌদি আৰব, ওমান, কাটাৰ বা এনি আদাৰ ফৰেন কাণ্ট্ৰিত, সেই ল'ৰাবিলাকৰ চেলেৰি বেছি বা পইচা বেছি আছে। তো মই কথা এটা ক'ব বিচাৰোঁ যে আমাৰতো পইচাটো আছে ইয়াত, কিন্তু 24 ঘণ্টা ডিউটি কৰিব লাগে। যিমান কষ্ট কৰিব ইমানে পইচা আছে। আৰু মই এতিয়া 1টা বাজিছে আৰু মই যাওঁ মেডামৰ খানা ল'বৰ কাৰণে। মেডামে ফোন কৰিলে, ক'লে যে খানা লৈ আহ। এতিয়া ৰমজান মাহ চলি আছে, তো সেইকাৰণে মানে চেহৰীৰ কাৰণে খানা আনিবৰ কাৰণে পঠাইছে। তো মোৰ ডিউটি মানে 24 ঘণ্টা, যেতিয়া ফোন আহিব তেতিয়া যাব লাগিব। আৰু তো সেই কওঁ আপোনালোকক যে বাহিৰত যোনকেইটা ল'ৰা থাকে সেইবিলাকৰ কষ্ট বেছি, আৰু যিমান কষ্ট কৰিব ইমানেই পইচা আছে। আৰু নিজৰ শৰীৰটোওতো চাব লাগিব, পইচা কমালেতো নহ'ব। তো সেই আৰু বেছি কি কওঁ আপোনালোকক। তো চাওক আপোনালোকে ৰমজান মাহত ৰাতি কেনেকা, ইয়াত চৌদি আৰবত ৰাতিৰ দৃশ্য কেনেকা, চাওক আপোনালোকক দেখাওঁ। ইয়াততো গোটেই ৰাতি জাগিয়ে থাকে মানুহ। ৰমজান মাহতো ফুল নাইট কোনোৱে নুশুৱে, চব মানে জাগি থাকে, নুশুৱে। আৰু যেতিয়ালৈকে ফজৰৰ নামাজ শেষ নহ'ব তেতিয়ালৈকে চব হুঁচিয়াৰ থাকে আৰু জাগি থাকে, মানে নুশুৱে। আৰু চাওক আপোনালোকে যোনটো হোটেল গৈ আছোঁ খানা ল'বৰ কাৰণে, আৰু এইখন চাওক, এইখন ৰাতিৰ দৃশ্য চাওক চৌদি আৰবত, চাওক। আৰু পূৰা ষ্ট্ৰীটত লাইট লগাই দিছে, এই পলবিলাকত গ্ৰীণ লাইট, কাৰণ ৰমজান মাহ চলি আছে, তো সেইকাৰণে লাইট লগাই দিছে পূৰা, মানে লাইট, অনলি লাইটে দেখি পাব, য'ত যাব লাইটিঙে থাকিব, ঠিক আছে। সেয়ে চাওক। আৰু চাওক আপোনালোকে ভিডিঅ'খন এনজয় কৰক। আৰু আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰো নকৰে মোৰ ভিডিঅ'। ইমান কষ্ট আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, আৰু ইয়াত কেমেৰা ইমান কষ্টত বনাওঁ। ইয়াতে একটা কেমেৰা যদি ফাইন আহি যায়, তেতিয়া 900 টকা, ইয়াৰ চৌদি আৰবৰ 900 টকা ফাইন, মোবাইল হাতত ধৰিলে। আৰু আপোনালোকক এইখন চাওক, এইখন হোটেল পাই গ'লো। এইখন হোটেলৰ এণ্ট্ৰি এইখন। আৰু এইবিলাক চাওক পাৰ্কিং, আৰু পাৰ্কিংটো ইয়াত নাই, চাওঁ আগত পাৰ্কিং আছে নাই। এইখন চাওক, সেইখন হোটেল যোনখনত মই আহিছোঁ খানা ল'বৰ কাৰণে মেডামৰ। আৰু পাৰ্কিংটো ইয়াত নাই, পিছত লগাব লাগিব। চাওঁ এতিয়া পাৰ্কিং ক'ত পাওঁ। ইয়াত ৰুলছ এণ্ড ৰেগুলেশ্যন, মানুহ যদি পাৰ্কিঙত নলগায়, বাহিৰত বা এনেই যেন তেন গাড়ী থিয় কৰি দিয়ে, তেতিয়াও ফাইন আছে। তেতিয়া 300 টকা ফাইন। 300 টকা মানে ইণ্ডিয়াৰ হৈ গ'ল আপোনাৰ 7,000 টকা হৈ গ'ল। তো সেইকাৰণে পাৰ্কিং পূৰা ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলিব লাগে, ডিচিপ্লিনত চলিব লাগে। এতিয়া পাৰ্কিং মই পাই গ'লোঁ, পাৰ্কিং লগাই দিছোঁ, পাৰ্কিং লগাই আৰু যামগৈ। আৰু ব'লক আপোনালোকক দেখাওঁ ভিতৰৰ, মানে হোটেলৰ ভিতৰৰ দৃশ্য, ঠিক আছে ব'লক।